টুকুৰা চৰাইটো আচলতে আমাৰ ভাৰতৰ বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ ভাৰত বাংলাদেশকে আদি কৰি দক্ষিণ পূব এছিয়াৰ প্ৰায়বিলাক ঠাইতে পোৱা যায়। কিন্তু শেহতীয়াকৈ ইয়াৰ আৱাসৰ যি সংকোচন বা আৱাস নষ্ট হোৱাৰ কাৰণে নগৰীকৰণ, কীটনাশক দ্ৰব্যৰ ব্যৱহাৰ ইত্যাদিৰ কাৰণে টুকুৰা চৰাইটো ইতিমধ্যে প্ৰায় দেখিবলৈ নোপোৱা লেখীয়া হৈ গৈছে। টুকুৰা চৰাইটোক আচলতে চৰাইৰ ভিতৰত উইভাৰ বাৰ্ড বুলি কোৱা হয়। আচলতে ই খুব অভিযন্তা, চৰাইৰ অভিযন্তা বুলি কোৱা হয়। দুটা প্ৰজাতিৰ চৰাই আমাৰ অসমত পোৱা যায়। এটা হ'ল টিপচী চৰাই, যিটো টেইলৰ বাৰ্ড বুলি কোৱা হয়, যোনে খুব ধুনীয়াকৈ গাঁঠি পেলাই বাঁহটো সাজে। আৰু ই হ'ল খুব ধুনীয়াকৈ ওখ তামোল গছ, টকৌ গছ, নাৰিকল গছ, খেজুৰ গছ ইত্যাদি টুকুৰা চৰাই বাঁহ সাজে। বিভিন্ন খেৰ পৰা আদি কৰি বিভিন্ন আঁহজাতীয় বস্তু আনি পেলাই খুব সুন্দৰভাৱে টুকুৰা চৰাই ওলমাই বাঁহটো সাজে। আৰু তাৰ কাৰণে ইয়াক আচলতে চৰাইৰ অভিযন্তা বুলিও কোৱা হয়। বিভিন্ন ধৰণৰ কাৰণত ই আচলতে এতিয়া বিলুপ্তপ্ৰায় হৈছে, প্ৰায় দেখিবলৈ নোপোৱা হৈছে। বিশেষকৈ তামোল গছ, নাৰিকল গছ, খেজুৰ গছ ইত্যাদিবোৰ ওখ গছ নোহোৱা হৈ যোৱাৰ কাৰণে ইয়াৰ বাঁহ সজাৰ কাৰণে যথেষ্ট অসুবিধা হৈ গৈছে। মতাবিলাকে সাধাৰণতে বসন্ত কালত, এতিয়া যিটো ছিজন, এইটো তাহাঁতৰ ব্ৰিডিং সময়, প্ৰজননৰ সময়, আৰু এইটো সময়তে মতা টুকুৰাই খুব আটোমটোকাৰিকৈ বাঁহটো সাজে টকৌ গছৰ বা তামোল গছৰ পাতত। আৰু এই বাঁহেদি আচলতে মাইকী টুকুৰা চৰাইক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে। কেতিয়াবা এনেকুৱা হয় যে কিছুমান টুকুৰা চৰাই, মতা টুকুৰাই চৰাই বাঁহটো সম্পূৰ্ণ নকৰে, মাইকীয়ে পচন্দ নকৰে, মাইকী চৰাই পচন্দ নকৰাৰ কাৰণে। সেইকাৰণে কিছুমান জেগাত অসম্পূৰ্ণ অৱস্থাতো কিছুমান টুকুৰা চৰাই বাঁহ দেখিবলৈ পোৱা যায়। আৰু ইয়াৰ পিছতে যেতিয়া ই আকৰ্ষিত হয়, তেতিয়া মাইকীয়ে আহি পেলাই নিৰাপত্তা যেন অনুভৱ কৰিলে এই টুকুৰা চৰাই, মতা টুকুৰা চৰাই বনোৱা বাঁহটোত কণী পাৰি পোৱালি জগায়। পোৱালি জগোৱাৰ পিছত যেতিয়া উৰিব পৰা হয়, চৰাই পোৱালি যেতিয়া উৰিব পৰা হয়, তেতিয়াহ'লে চৰাইহালে এই চৰাই পোৱালিকেইটাক লৈ পেলাই উৰি যায় আৰু টুকুৰা চৰাই বাঁহটো এৰি থৈ যায়। কিন্তু পিছৰবাৰ আকৌ যেতিয়া প্ৰজনন কালত আহিব, তেতিয়া তেওঁলোকে আকৌ নতুনকৈ আচলতে বাঁহটো সাজিবলগীয়া হয়। কাৰণ মাইকী চৰাইয়ে পাৰদৰ্শিতা, মতা টুকুৰা চৰাই বাঁহ সজাৰ পাৰদৰ্শিতাৰ ওপৰতহে প্ৰজননৰ ক্ষেত্ৰত সন্মতি জনায়। আচলতে মানুহৰ ঘৰৰ ওচৰত বাঁহ সাজি পেলাই ভাল পায়। তামোল গছবোৰ যিহেতু বাৰীত আছে, গতিকে যেতিয়া বাঁহ সাজিবলৈ আহে তেতিয়াহে আমাৰ লোকচক্ষুৰ লৈ আহে বাঁহবোৰ দেখা যায়। যেতিয়া বাকী সময়ত আচলতে ই যেতিয়া প্ৰজনন সময় নাথাকে, তেতিয়া ই কীট পতংগ, শস্যৰ বীজ ইত্যাদিবোৰ চায়, কিন্তু বাঁহটো নসজাৰ কাৰণে আমাৰ চকুত নপৰে, ঘূৰি ফুৰে।